চাওক এইজন দালালক নাম ফয়জুল হক এইজন ফয়জুল হকৰ নামত আছে শতাধিক অভিযোগ মাগুৰমাৰী খুনখেৰী আৰু বিলটিয়াৰ বহু কেইজন ব্যক্তিৰ ভূমি চক্ৰান্তৰ তৰে বেলেগৰ নামত উঠাই লোৱাৰ আছে অভিযোগ কেৱল এয়াই নহয় এই ফয়জুল হকে সম্পূৰ্ণ অপপ্ৰচাৰ চলাই ঢিঙত শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰো আছে অভিযোগ ফয়জুল হকৰ এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাগুৰমাৰী খুনখেৰী গাঁৱৰ ৰাইজে ইতিমধ্যে ঢিং আৰক্ষী থানা ঢিং চক্ৰ বিষয়া কাৰ্যালয়ত আৰু নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত ফয়জুলৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ উল্লেখ্য যে দালাল ফয়জুল হকৰ মানসিক নিৰ্যাতনত হজৰত আলী নামৰ এজন কৃষকৰ মৃত্যু হৈছিল 9 ডিচেম্বৰত মোৰ এলেকা খৈৰামাৰী গাঁও আৰু মাগুৰমাৰী গাঁও মই 1999 চনত গাঁওবুঢ়া পদবী পাইছোঁ মই পদবী পোৱাৰ পৰাই মই দেখা নাই ইয়াত মাগুৰমাৰী গাঁৱত কোনো হিন্দু মানুহে বসবাস কৰা হয় আছে মাটি আছে তেওঁলোকৰ মাগুৰমাৰী খুনখেৰী এই এলেকাত আগতো আছিল এতিয়াও আছে কিছু মানুহ অসমীয়া মানুহে মাটি বেচা কিনা কৰি পেলাই গুচি গ'ল এতিয়াও কিছু মানুহৰ মাটি আছে ইয়াত এটা দুষ্ট চক্ৰই এই এজন অসমীয়া মানুহৰ লগ ধৰি পেলাই এই কথাবোৰ ওলাই আছে যে হিন্দু মানুহৰ ঘৰ আছিল তাত মানে গৰু মাংস দলিয়াইছে তাৰ পৰা গুচি গ'ল কিন্তু আমি দেখা নাই ইয়াত কোনো হিন্দু মানুহৰ ঘৰ আছিল বুলি এই কথাটো আপুনি কি হিচাপে ল'ব এতিয়া না এইটো আমি অলপ মানে আলোচনা এটা কৰিব লাগিব আমি চৰকাৰক অনুৰোধ জনাই আছো যে এই কথাবোৰ মিছা কথা আমি অসমবাসী ৰাইজক কৈ আছো চৰকাৰী গাঁও প্ৰধান হিচাপে কৈ আছো এইটো একদম মিছা কথা যে অসমীয়া মানুহৰ ঘৰত গৌ মাংস দলিয়াইছে বুলি এই কথাটো একদম মিছা কথা ইয়াত মানে কোনো অসমীয়া মানুহৰ না মই দেখা নাই মই গাঁওবুঢ়া পদবী পাইছোঁ 1999 চনত তাৰ আগতো মই দেখা নাই যে অসমীয়া মানুহে ঘৰ সাজি পেলাই ঘৰ দুৱাৰ সাজি ইয়াত বসবাস কৰাটো দেখা নাই মই ইয়াত দেখা গৈছে যে এই মাগুৰমাৰী গাঁৱৰ কেইবাজন কৃষকে এটা অভিযোগ কৰিছে যে ফয়জুল হকে তেওঁ মণ্ডলৰ লগত মিলি জালিয়াতিৰে তেওঁৰ ঘৈণীয়েকৰ নামত মাটি নামজাৰি এই বদমাছটোৱে এই কামটো কৰি আছে এই বদমাছটো অসমীয়া মানুহ ইমান বেয়া নহয় অসমীয়া মানুহজনক এই অসৎ ৰাস্তাত এই বদমাছটো লৈ গৈ আছে লোভৱান দি পেলাই এই বদমাছটো সম্পূৰ্ণ কাম কৰি আছে ইয়াতো আপুনি গাঁও প্ৰধান মই গতিকে ৰাইজৰ মাজত এতিয়া এটা দেখা গৈছে যে পৰিৱেশটোৱে সলনি হৈ গ'ল এই কথাটো শুনাৰ লগে লগে এতিয়া আপোনালোকে কি ব্যৱস্থা ল'ব না আমি ইয়াৰ ব্যৱস্থা আইনগত ব্যৱস্থা ল'ম যিহেতু আমাৰ জাতিৰ ওপৰত ইমান এটা বদনাম দিছে আমি আইনগত ইয়াৰ ব্যৱস্থা ল'ম কিহৰ কাৰণে এই বদনাম উলিয়াব পালে ই মানে মাটি বাৰীত দালালি কৰে এই ফয়জুল হক না ফয়জুল ইছলাম ই মাটিত দালালি কৰে এই বেলেগ বেলেগ মানুহৰ মাটি তাৰ নামত লৈ আহে তাৰ ঘৈণীয়েকৰ নামত লৈ আহে ইয়াৰ মাটি তাৰ নামত লগাই দিয়ে ঢিং ৰাজচক্ৰৰ পৰা এই কেইদিন আগত দৌৰাইছে তাৰ ওপৰত নিউজ হৈছে সি দলালি কৰে বাতৰি হোৱাৰ কাৰণে এই অপপ্ৰচাৰ চলালে নেকি হয় এই ইয়াৰ কাৰণে এইটো অপপ্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে কিন্তু দালালৰ বিৰুদ্ধে কিন্তু তেওঁ বহুত ব্যৱস্থা গ্ৰহণ কৰিছে আমি অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এই দালালখন আমাৰ এই অঞ্চলখন জ্বলাই দিছে আৰু দেখা গৈছে ইয়াৰ বিচাৰ হ'ব লাগে চক্ৰ বিষয়া কাৰ্যালয়ৰ কেইবাজনো মণ্ডলৰ নাম উল্লেখ হৈছে এই মণ্ডলৰ লগত জড়িত হৈ তেওঁ কামটো কৰিছে বুলি কৈছে নাই ই মাটি যেতিয়া কাম কৰে মাটি যেতিয়া উল্টা পল্টা কৰি